ইমানখিনিয়ে মোৰ টেবুলখন এনেধৰণে সজাই লৈছোঁ, যিহেতু দেখিব পাইছে এজন মোৰ দেউতা, এজন মোৰ মা আৰু মোৰ ছোৱালী। তো নিজৰ পঢ়াৰ টেবুলখনৰ আগত ৰাখি লৈছোঁ, যাতে কিবা এটা কৰাৰ আগত সিহঁতৰ মুখখন চাই লৈ যাতে কামবোৰ কৰিব পাৰোঁ। চ' মই ইমান ব্লগ বনাব নাজানো, আৰু ব্লগ বনোৱাৰ যোনবোৰ নেকি কথা মই সেইবোৰ ক'ব নাজানো। তো থুলমূলকৈ মই ব্লগটো বনাই দিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে, তেন্তে কাষতে থকা বেল আইকনটো দবাই ছাবস্ক্ৰাইব কৰি ল'ব, লগতে যিকোনো আপডেট পাবৰ বাবে বেল আইকনটো দবাই দিব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে আপোনালোকে লাইক এটা কৰিব। চলক ভিডিঅ'টো আৰম্ভ কৰোঁ। স্বাগতম জনাইছোঁ মোৰ এই ৰুমটোলৈ আপোনালোকক। প্ৰথমতে মই ৰুমটোৰ অলপ পৰিচয় কৰোৱাই দিব বিচাৰিছোঁ। এখন মোৰ বিচনা আৰু লগতে এখন মোৰ পঢ়া টেবুল, আৰু পঢ়া টেবুলত কিছুমান মই ফটো, মানে নিজে আৰ্ট কৰা ফটো, যিহেতু মই টেবুলতে ৰাখি থৈছোঁ যাতে আপোনালোকক দেখুৱাওঁ বুলি ব্লগটো। তো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। ইয়াতে আছে বহুখিনিৰ ফটো। তো ইয়াতে কিছুমান আছে ফটো যোনবোৰ নেকি মই আৰ্ট কৰা হৈছে। ইয়াতে আৰু কিছুমান আছে যিহেতু মই ছাইডত ৰখা হৈছিলে। তো মই ইয়াত মানে টেবুলখনত জেগা নাই বাবে মই ইয়াতে ৰাখিব পৰা নাই। তো বাকীখিনি মই এখন এখনকৈ দেখুৱাইছোঁ বাৰু, কিন্তু ইয়াতে প্ৰথম টেবুলত থকাখিনি চাই লওক, যিখিনি নেকি মই পেঞ্চিল ড্ৰয়িং হয়, যোনবোৰ নেকি মানে বহুত যথেষ্ট সময় লাগিলে। লগতে ৱালত লগাই লৈছোঁ মোৰ মাদাৰ, ফাদাৰ আৰু মোৰ ছোৱালীজনী। তো বাকী লগতে আৰু দেখুৱাই দিব বিচাৰিছোঁ যে ইয়াত কাৰেণ্টৰ খুবেই অসুবিধা, গতিকে ইয়াত বেটেৰী এটা লৈ লোৱা হৈছে। তো বেটেৰীটো আছেই, লগতে এখন বেটেৰী ফেন হয়, আৰু লগতে ওপৰত যোনটো দেখিছে আপোনালোকে তো কনভাৰ্টাৰ হয়। মই প্ৰথম এতিয়া ফেনখন চলাই দেখুৱাই দিছোঁ আপোনালোকক। চ' মানে কি ইয়াত কাৰেণ্টৰ অসুবিধা, তো গতিকে ফেন চেন লৈ লাভ নাই, সেইটো কাৰণে বেটেৰী ফেন এখন লৈ লৈছোঁ। বেটেৰী ফেনখন আপোনাৰ 250 টকাতে হৈ যায়, মানে আপোনাৰ বেটেৰীত বিন্দাছ চলি যায়। চ' মই এতিয়া কনভাৰ্টাৰটো লগাব বিচাৰিছিলোঁ, কিন্তু কনভাৰ্টাৰ ৱাৰডাল ছিগি থকাৰ বাবে মই কনভাৰ্টাৰটো লগালোঁ, কিন্তু মানে আপোনালোক এতিয়া মানে দেখুৱাব নোৱাৰোঁ আৰু। চ' এইটো মই ইয়াতে থৈ দিলোঁ। নেক্সট আপোনালোকক মই দেখুৱাইছোঁ যোনটো নেকি ৰুমৰ পৰিস্থিতি। তো এইটো ৰুমৰ মোৰ মানে ইয়াত দুজন হওঁ, এজন মোৰ লগৰ হয়, বাদী হয়। চ' ৰুমটো এনেকৈ সজাই লৈ লৈছোঁ। চ' দেখিছে কেতিয়াবা মানে আৰ্ট কৰোঁ, মানে পঢ়িবৰ কাৰণে টেবুলখন মানে চিচাৰ্ভ হয়। তো ইয়াতে লাগতিয়াল যিখিনি বস্তু মানে সেইবোৰ ৰাখি থৈ দিছোঁ। চ' মই এইখিনি মই এতিয়া সামৰি দিছোঁ আপোনালোকৰ। আৰু অন্য যোনগাল ফটো আছিলে মই সেইগাল দেখুৱাব বিচাৰিছোঁ। তো ইয়াতে যোনগাল ফটো দেখিছে তাৰ ফটোৰ তলত মোৰ ড্ৰয়িং বুক কেইখন আছে। সেই ড্ৰয়িং বুক কেইখন মই আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ। বলক। ড্ৰয়িং বুকত মই ফাৰ্ষ্ট পেজটো দেখুৱাই ল'ব বিচাৰিছোঁ। ইয়াতে মোৰ নামটো লিখা আছে, আৰু মই যোনজনৰ পৰা শিকিছিলোঁ তো ইয়াতে নামটো মেনশ্যন কৰি থোৱা আছে। এজন হ'ল মোৰ ছেকেণ্ড কামাণ্ডৰে মানে বাদী হয়, চ' সঞ্জীৱ বৰা। তো আৰু কিছুমান বস্তু মানে যোনবোৰ নেকি সময়টো নাই, এতিয়া একেলগে দুইজন নাই, গতিকে মই ইউটিউবৰ পৰা কিছুমান শিকোঁ আৰু। চ' ইয়াতে 2024 চন মানে মোৰ এবছৰ হৈছে শিকা। তো ফাৰ্ষ্ট ফটোখন এইখন, মানে ফাৰ্ষ্ট বুলি নহয় আৰু এইখন মই নিজকে আঁকা হৈছিলে, যিহেতু কিছুমান টেকনিকেল প্ৰব্লেমৰ কাৰণে মই এইটো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ, যিহেতু ৱাইফৰ ফেচটো অলপ মিলাব নোৱাৰিলোঁগৈ। চ' মানে মই এখন কেঞ্চেল কৰি দিলোঁ বনোৱাটো। আৰু নেক্সট আৰু এখন দেখুৱাইছোঁ মিছ বন্তি তলে, যি নেকি মোৰ লগৰ হয়। আৰু এইটো এতিয়া খুব ট্ৰেণ্ডত চলি আছে, IPS মেম হয়। চ' মই অকল IQটো মানে আই লেভেলটো মানে চকুকেইটা মই আৰ্ট কৰিছিলোঁ, কিন্তু চকুকেইটা কমপ্লিট নহ'লগৈ। চ' এজন ৰিকুৱেষ্ট কৰাৰ বাবে মই আঁকিছিলোঁ। আৰু এজন মোৰ দেউতা। তো এইখন বহুত মানে পুৰণা ফটো আছিলে, যথেষ্ট কষ্ট কৰি মানে মিলাই মেলি। এইটো হ'ল অলপ স্পেচিয়েল আইচ, সেইটো বাৰু মই মেনশ্যন নকৰোঁ যিহেতু অলপ অসুবিধা হৈ যাব। তো নেক্সট এইখন আৰ্টটো মানে কি মই সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ, কিছুমান ইয়াত ডিটেইলিং থাকিলেগৈ দিবলৈ। তো ইয়াত দেখুৱাব পাৰিছোঁ মই আঙুলিকেইটাই, তো কিছুমান থাকিলে ডিটেইলিং আৰু দিবলৈ। তো অন্যান্যও আছে আৰু ফটো। এইখনত মানে সম্পূৰ্ণ হৈ গ'ল এখন বহী। তো নেক্সট বহীখন লৈ লৈছোঁ। নেক্সট বহীখনত আপোনালোকে দেখিব পাৰে ফাৰ্ষ্ট পেজতে এখন ছোৱালীৰ ফটো, এজন মোৰ ছাৰ প্লাটুন কামাণ্ডাৰ। নেক্সট আছে যোনটো নেকি মানে লখিমপুৰৰে হয় এই দুজন।
তো নেক্সট চিষ্টাৰ ডলি, তো চিষ্টাৰ এজনীও চিষ্টাৰ হয়, ইউবিত কৰে তাই। তো এইখনো আৰ্ট কৰি চাইছিলোঁ ৰিকুৱেষ্ট কৰাৰ বাবে, আৰু মই এইখন ফটো মানে স্পেচিয়েলি বনোৱা হৈছিলে, কিছুমান ডিটেইলিঙৰ কাৰণে খেলি মেলি হৈ গ'ল। তো আৰু আছে এনেধৰণে মোৰ 5th কামাণ্ডৰ লগৰ হয় এইগৰাকী, এই গাঁৱৰ হয়। তো এনেধৰণে আৰু ঠেঙাল যিমান পাৰিছোঁ আৰু বনাব চেষ্টা কৰিছোঁ আৰু। তো ভিডিঅ'টোত ইমানখিনি মই মোৰ মানে আৰ্ট লাইফৰ মানে কি আৰ্ট কেৰিয়াৰৰ মই ইমানখিনি মই আপোনালোকক দেখুৱালোঁ আৰু কিমান কি হৈছে কেনেকুৱা হৈছে মই নাজানো, যিহেতু মই যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ, যিমান পাৰিছোঁ প্ৰেক্টিছ কৰিছোঁ যাতে মই নিজে আৰু বেষ্ট হ'ব লাগে। চ' আজিলৈ ইমানে। ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। আজিলৈ জয় অসম।